নিশাটোৰ ভিতৰতে দেহৰ তেজ শুকাই মৰিল ধৰ্ষণকাৰী। মানে নিজে বচাবৰ কাৰণে এই হাতটো কাটি দিলে আৰু নিশা জখলা লগাই পৰস্ত্ৰীক কৰিবলৈ গৈছিল ধৰ্ষণ। বেৰ ফুটা কৰি মহিলাক ধৰ্ষণৰ চেষ্টা কৰোঁতেই ধৰ্ষণকাৰীক কাঁচিয়ে কাটিলে মহিলাই। মানে নিজে বচাবৰ কাৰণে এই হাতটো কাটি দিলে আৰু মুখলজ্জা ঢাকিবলৈ তেজেৰে লুতুৰি পুতুৰি হৈ উৰে নিশা ঘৰতে পৰি থাকিল ধৰ্ষণকাৰী। পুৱা ধৰ্ষণকাৰীৰ ঘৰত সৃষ্টি হ'ল ধৰ ধৰ মাৰ মাৰ পৰিৱেশ। এয়াই চাগে কেলধূপ কৰি মৃত্যুমুখত পৰাৰ উদাহৰণ। উৰে নিশা চটফটাই মৃত্যু হ'ল ধৰ্ষণকাৰীৰ। ঘটনা যোৰহাটৰ পুলিবৰ। এইজন অজিত পেগু আৰু এইজন অজিত পেগুৱে নিশা আন্ধাৰৰ সুযোগ লৈ কাষৰ ঘৰৰ মহিলাক কৰিবলৈ গৈছিল ধৰ্ষণ। নিশা জখলা লগাই বেৰত ফুটা কৰি মহিলাৰ দেহত হাত দিওঁতেই অজিতৰ সৈতে ঘটিল সাংঘাতিক ঘটনা, যাৰ ফলত অতি কৰুণ মৃত্যুক সাৱটি ল'ব লগা হ'ল এইজন অজিত পেগুৱে। নিশা আচলতে কি হৈছিল শুনক ৰাইজৰ মুখেৰে। যেতিয়া মানে ইহঁতে মাইকী মতা তিনিটাই মানে শুই আছিলে আৰু শুই থাকোঁতে তেতিয়া ৰাতি আহি পেলাই জখলা এটা আনিছে বোলে। জখলাটো এতিয়া পুলিচে লৈ আনিছে। তাৰপাছত জখলা এটা আনি পেলাই মানে কি কৰিলে বেৰটো চুকতে ভাঙি দিলে। মানে ইমানটো ফুটা এটা বনাই ল'লে। ফুটা এটা বনাই মেলি তাৰপাছত ই হাতটো সোমাই দিলে। হাতটো সোমাই মেলি আৰু ছোৱালীজনীক মেখেলাত ধৰিছে বোলে। ধৰোঁতে মানে ই ভয়তে মানে ল'ৰাটোৰ গাৰুৰ তলতে কাঁচি এটা থৈছিলে বোলে। এই কাঁচিটি উলিয়াই মেলি তাৰ আঁতটো কাটি দিলে। মানে আঁতটো কাটি দিওঁতে ৰাতিটো ই গম নাপায় ছোৱালীজনী কোনে হয় কোন নহয়, ৰাতিটো গম নাপালে। তাৰপাছত ৰাতিপুৱা আমি গম পোৱা মতে আৰু ৰাতিপুৱা গম পাইছোঁ যে অজিত পেগু মৰিছে। ৰাতি 11টা বজাত মাইকী আৰু মোৰ ল'ৰাটো আৰু মই একেলগে শুইছিলোঁ। তাৰপিছত এই অজিত পেগু মৰাটো সেই জখলা আনি পেলাই বেৰখন মানে কাটি মেলি হাতখনো মাৰি মেলি মেখেলাটো দাঙি মানে জেগাতে মানে হাতটো লগাইছিলে। মানে নিজে বচাবৰ কাৰণে এই হাতটো কাটি দিলে আৰু মাইকীটো আৰু যোৰহাটৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।